আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে যিসকলে টিউটৰ হিচাপেই থাকি যাব, টিচাৰ হ'ব নোৱাৰে, তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব 1 অক্টোবৰৰ পাছত, অৰ্থাৎ অক্টোবৰৰ পাছত তেওঁলোকৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱো ইতিমধ্যে আমাৰ শিক্ষা বিভাগে প্ৰচেছ কৰিছে। চাওক, এইটো আইন এখন আছে, আইনত নিৰ্দিষ্টভাৱে লিখা আছে যিসকল টিউটৰে প্ৰফেচনেল কোৱালিফিকেশ্যন অৰ্থাৎ BEd, DLEd ইত্যাদি আহৰণ কৰিব, তেওঁলোক পৰ্যায়ক্ৰমে টিউটৰৰ পৰা টিচাৰ তেওঁলোকে হৈ আছে। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে যিসকলে টিউটৰ হিচাপেই থাকি যাব, টিচাৰ হ'ব নোৱাৰে, তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব 1 অক্টোবৰৰ পাছত, অৰ্থাৎ অক্টোবৰৰ পাছত তেওঁলোকৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱো ইতিমধ্যে আমাৰ শিক্ষা বিভাগে প্ৰচেছ কৰিছে। চাওক, এইটো আইন এখন আছে, আইনত নিৰ্দিষ্টভাৱে লিখা আছে যিসকল টিউটৰে প্ৰফেচনেল কোৱালিফিকেশ্যন অৰ্থাৎ BEd, DLEd ইত্যাদি আহৰণ কৰিব, তেওঁলোক পৰ্যায়ক্ৰমে টিউটৰৰ পৰা টিচাৰ তেওঁলোকে হৈ আছে। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে যিসকলে টিউটৰ হিচাপেই থাকি যাব, টিচাৰ হ'ব নোৱাৰে, তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব 1 অক্টোবৰৰ পাছত, অৰ্থাৎ অক্টোবৰৰ পাছত তেওঁলোকৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱো ইতিমধ্যে আমাৰ শিক্ষা বিভাগে প্ৰচেছ কৰিছে। চাওক, এইটো আইন এখন আছে, আইনত নিৰ্দিষ্টভাৱে লিখা আছে যিসকল টিউটৰে প্ৰফেচনেল কোৱালিফিকেশ্যন অৰ্থাৎ BEd, DLEd ইত্যাদি আহৰণ কৰিব, তেওঁলোক পৰ্যায়ক্ৰমে টিউটৰৰ পৰা টিচাৰ তেওঁলোকে হৈ আছে। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে যিসকলে টিউটৰ হিচাপেই থাকি যাব, টিচাৰ হ'ব নোৱাৰে, তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব 1 অক্টোবৰৰ পাছত, অৰ্থাৎ অক্টোবৰৰ পাছত তেওঁলোকৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱো ইতিমধ্যে আমাৰ শিক্ষা বিভাগে প্ৰচেছ কৰিছে। চাওক, এইটো আইন এখন আছে, আইনত নিৰ্দিষ্টভাৱে লিখা আছে যিসকল টিউটৰে প্ৰফেচনেল কোৱালিফিকেশ্যন অৰ্থাৎ BEd, DLEd ইত্যাদি আহৰণ কৰিব, তেওঁলোক পৰ্যায়ক্ৰমে টিউটৰৰ পৰা টিচাৰ তেওঁলোকে হৈ আছে।